নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পেট্ৰল আৰু ডিজেললৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পেট্ৰল আৰু ডিজেললৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে বিশ্বৰ সংকটৰ মাজতো মোদীজীৰ দৃঢ় সিদ্ধান্ত, পেট্ৰল আৰু ডিজেলত 10 টকাকৈ অবকাৰী শুল্ক হ্ৰাস, ডিজেলত 21.5 টকা আৰু ATF-ত 29.5 টকা ৰপ্তানি শুল্ক হ্ৰাস। তাৰপিছত লিখা আছে দেশত পৰ্যাপ্ত যোগান ইন্ধন। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰে পেট্ৰল আৰু ডিজেলত 10 টকাকৈ অবকাৰী শুল্ক হ্ৰাস কৰিছে। লগতে ভাৰতবৰ্ষত পৰ্যাপ্ত পৰিমাণে আছে পেট্ৰল আৰু ডিজেল। পেট্ৰল আৰু ডিজেলৰ নাটনি নহয়। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ শ্ৰমিকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে চৰকাৰৰ আন এক কল্যাণকামী পদক্ষেপ, চাহ বাগিচাত মজুৰি বৃদ্ধি। পুনৰবাৰ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি চৰকাৰে 30 টকাকৈ বৃদ্ধি কৰিছে। অহা 1 এপ্ৰিল 2026 তাৰিখৰ পৰা শ্ৰমিকসকলে 30 টকা বেছিকৈ দৈনিক মজুৰি লাভ কৰিব। অহা 1 এপ্ৰিল তাৰিখৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলে 280 টকা লাভ কৰিব। লগতে বৰাক উপত্যকাৰ শ্ৰমিকসকলে 258 টকাকৈ অহা 1 এপ্ৰিল তাৰিখৰ পৰা দৈনিক মজুৰি লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই সেই সকল মহিলাৰ ভিতৰত এইবোৰ মহিলাসকলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে ভেৰিফিকেশ্যনৰ সময়ত নাম কৰ্তন হ'ব। কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে 1 নম্বৰ লিখা আছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষৰ পৰিয়াল। 2 নম্বৰত কৈছে পঞ্চায়ত, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ। 4 নম্বৰত কৈছে ঠিকাদাৰ। তাৰপিছত কৈছে ৰিয়েল এষ্টেট, বিল্ডাৰ, উদ্যোগপতি, বাণিজ্যিক অনুজ্ঞাপত্ৰধাৰীসকল। ইয়াৰ লগতে কোৱা হৈছে ব্যৱসায়ী আৰু আয়কৰদাতাসকলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। তাৰপিছত লিখা আছে মটৰচালিত 4চকীয়া বাহন থকা পৰিয়াল, অপ্ৰান্তীয় ভূমিধাৰকসকল। ইয়াৰ লগতে কোৱা হৈছে অৰুণোদয় প্লাছৰ দৰে এনেধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। তাৰপিছত একেবাৰে শেষত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালে নাপাব অৰুণোদয় আঁচনিৰ টকা। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে এইবোৰ মানুহৰ নাম অৰুণোদয়ৰ পৰা কৰ্তন হ'ব।